প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসম চৰকাৰৰ দ্বাৰা অনা এটা কম্পিটিশ্যনৰ বিষয়ে। এই কম্পিটিশ্যনটো জড়িত হয় ৰাজ্যিক লেভেলত, ৰাজ্যিক ভিত্তিত গৱেষণা পত্ৰ লিখা কম্পিটিশ্যন হৈছে। আৰু যদি আপোনালোকে ভাল গৱেষণা পত্ৰ লিখে আৰু ফাৰ্ষ্ট, ছেকেণ্ড বা থাৰ্ড প্ৰাইজ পায়, তেতিয়াহ'লে খুব ধুনীয়া এটা এমাউণ্ট পাব, খুব ধুনীয়া এটা পইচা গিফ্ট হিচাপে পাব। গতিকে এই কম্পিটিশ্যন আপোনালোকে কেনেকৈ যোগদান কৰিব, কিমান টকাৰ পুৰস্কাৰ পাব, ইয়াৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ষ্টেট লেভেল ৰিচাৰ্চ পেপাৰ কম্পিটিশ্যন আণ্ডাৰ দ্য এজিছ অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰেল ডিপাৰ্টমেণ্ট। ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰেল ডিপাৰ্টমেণ্টৰ আণ্ডাৰত অসম চৰকাৰৰ ৰিচাৰ্চ পেপাৰ কম্পিটিশ্যন অনা হৈছে ষ্টেট লেভেল। আৰু ডাইৰেক্টৰেট অফ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ তেওঁলোকে এই ৰিচাৰ্চ পেপাৰ কম্পিটিশ্যনটো আনিছে বা পাতিছে। ইয়াত কোনে কোনে যোগদান কৰিব পাৰিব? এডুকেশ্যনিষ্ট, যিকোনো শিক্ষাবিদ বা যিকোনো ষ্টুডেণ্ট হ'ব পাৰে যি শিক্ষাৰ লগত জড়িত। ৰিচাৰ্চ স্কলাৰ, গৱেষক যি বিভিন্ন প্ৰকাৰৰ ৰিচাৰ্চ কৰি আছে, গভমেণ্ট ফাণ্ডেডো হ'ব পাৰে, প্ৰাইভেটো হ'ব পাৰে, ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে। তেনেকুৱা যদি ৰিচাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁলোকেও পাৰিব। খালি অসম চৰকাৰৰ দ্বাৰা ৰিকগনাইজ এডুকেশ্যনেল বা ৰিচাৰ্চ ইনষ্টিটিউশ্যন হ'ব লাগিব। টপিকটো হৈছে ইনফ্লুৱেঞ্চ অফ নেচাৰ অন ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ অফ আছাম। ইনফ্লুৱেঞ্চ অফ নেচাৰ এণ্ড ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ অফ আছাম। তো যিকোনো আমাৰ অসমৰ জনজাতিৰ লগত জড়িত আপোনালোকে এই টপিকৰ লগত মিলা ৰিচাৰ্চ কৰিব পাৰে। ৰিচাৰ্চ কৰি আপুনি প্ৰপাৰ ৰিচাৰ্চ পেপাৰ ফৰ্মেটত লিখি আপোনাৰ পেপাৰ ছাবমিট কৰিব পাৰে। প্ৰকৃতিৰ মানে প্ৰভাৱ কি ইণ্ডিজিনিয়াছ আৰু ট্ৰাইবেল ফেইথ আৰু কালচাৰৰ ওপৰত অসমৰ লগত জড়িত। জানে অসমত বিভিন্ন প্ৰকাৰৰ জনজাতিৰ লোক আছে। গতিকে যিকোনো এটা আপুনি ল'ব পাৰে আপোনালোকে, আৰু হয়তো তাতোতকৈ বেছিও ল'ব পাৰে, এইটো নিজৰ কথা। তাৰপিছত আপোনালোকে সেইটো পঠাই দিব লাগিব। মই ক'ম সেইটো ক'ত। ফাৰ্ষ্ট প্ৰাইজ যদি পায় আপুনি তেতিয়া পাব 75,000 আৰু লগত চাইটেশ্যনো পাব। ছেকেণ্ড প্ৰাইজ যদি হয় আপুনি 50,000 পাব। থাৰ্ড প্ৰাইজ হ'লে 30,000 পাব, লগত সকলোতে চাইটেশ্যন পাব। তাৰমানে খুব ধুনীয়া এটা চান্স। যদি আপুনি ৰিচাৰ্চ স্কলাৰ হয়, এডুকেশ্যনিষ্ট হয় বা তেনেকুৱা এনে ফিল্ডৰ লগত জড়িত ষ্টুডেণ্ট, তেতিয়া আপুনি যদি খুব ভালকৈ লিখে ফাৰ্ষ্ট প্ৰাইজ 75,000, ছেকেণ্ড প্ৰাইজ 50,000, থাৰ্ড প্ৰাইজ 30,000 লগত চাইটেশ্যন লাভ কৰিব। এইটো এককালীন হ'ব আৰু গতিকে আপোনাক ই ফাইনেন্সিয়েলো সহায় কৰিব। লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এবষ্ট্ৰেক্ট অফ ৰিচাৰ্চ পেপাৰ 14 আগষ্ট 2025। গতিকে আপুনি আপোনাৰ যি ৰিচাৰ্চ পেপাৰ তাৰ এবষ্ট্ৰেক্টটো আগতীয়াকৈ পঠাব লাগিব ফুল পেপাৰ পিছত 14 আগষ্ট 2025। গতিকে এতিয়া বহুত সময় আছে, পঠাই দিয়ক 14 আগষ্ট 2025। ডিটেইল গাইডলাইন এণ্ড এপ্লিকেশ্যন ফৰ্মেট কেন বি ডাউনলোডেড ফ্ৰম। ইয়াৰ বাবে গাইডলাইন কি থাকিব, কি ধৰণে লিখিব লাগিব, কেনেকুৱা টপিক হ'লে গ্ৰহণ কৰিব, অন্যান্য সকলো কথা ৰিচাৰ্চ পেপাৰ লগত জড়িত। আৰু এপ্লিকেশ্যন ফৰ্মেট আপোনালোকে ডাউনলোড কৰিব পাৰিব, পঢ়িব পাৰিব itfc.assam.gov.in আৰু নহ'লে itfc.directorate.assam.gov.in। নহ'লে আপোনালোকে ইমেইল কৰিও ইয়াৰ বিষয়ে জানিব পাৰিব। research researchitfc2025@gmail.com। ইয়াত ইমেইল কৰিও কথাবোৰ জানিব পাৰিব। নহ'লে আৰু আপুনি কণ্টেক্ট কৰক 9365108720। আৰু কথাটো জনাইছে ডাইৰেক্টৰ ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ আছাম, ছেকেণ্ড ফ্ল'ৰ ব্লক 5 হাউচ ফেড কমপ্লেক্স দিছপুৰ গুৱাহাটী। তেওঁলোকৰ ফেচবুক, ইনষ্টা, ইউটিউব, তাৰপিছত এক্স ইত্যাদি আছে।
অফিচিয়েল ৱেবছাইটো আছে, তাত গৈ আপোনালোকে ইয়াৰ বিষয়ে অত্যাধিক তথ্য লাভ কৰিব পাৰিব। ধন্যবাদ।